মিয়াৰ হৈ ওকালতি মই সদায় কৰিম, কৰিছিলো, কৰি থাকিম। চেতা বৰুৱা আৰু খেতা বৰুৱাক আমি দেখুৱালো ঘণ্টা। আমি ঘণ্টা দেখুৱালো। এতিয়া কোনোবাই মোক কব এইটো অশিষ্টাচাৰ। এই শিষ্টাচাৰ মই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছো। কাপুৰুষ, গোলাম, ভৃত্য, নপুংসক, পৰজীৱী, লুনাটিক, পাগল, অলগদ্ধ, মূৰ্খ। কাক কৈছো জানেনে? এই উজনিৰ ফালৰ এগৰাকী স্বয়ম্ভু তথাকথিত ছাপ্ৰী নেতা, এই চেতা বৰুৱা নে কিবা খেতা বৰুৱা বুলি এজনৰ আবিৰ্ভাৱ হৈছে নহয়, তেওঁক কৈছো। এই চেতা বৰুৱা নে খেতা বৰুৱাই আকৌ ভাবুকি দি কৈছে যে মিয়াৰ হৈ ওকালতি কৰা সকল সাৱধান, পিঠি বহল কৰি দিয়া হব, মিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হব, মিয়া উজনিৰ পৰা যাবই লাগিব। চেতা বৰুৱা নে খেতা বৰুৱাক কৈছো মিয়াৰ হৈ ওকালতি মই সদায় কৰিম, কৰিছিলো, কৰি থাকিম। কাৰোবাৰ যদি দম আছে, কাৰোবাৰ যদি কলিজা আছে, কাৰোবাৰ যদি হিম্মত আছে, মিয়াৰ হৈ ওকালতি কৰাৰ ক্ষেত্ৰত আমাক বাধা দি দেখুৱাওক। যদি কাৰোবাৰ সৎ সাহস আছে, আমাৰ এডাল নোম বেকা কৰাৰ যদি সৎ সাহস কাৰোবাৰ আছে, আহি সন্মুখত থিয় হওক। আইনগতভাৱে যুঁজখন চলাই নিবলৈ সৎ সাহস লৈ এইখন পথাৰত নামিছো। কাৰোবাৰ দৰে চান্দা সংগ্ৰহ কৰি নিজৰ পৰিয়াল পোহপা দিয়াৰ দৰে এই নিকৃষ্ট মানসিকতা লৈ এইখন অসমত থকা নাই। চেতা বৰুৱা নে খেতা বৰুৱা এইসকলে চান্দা সংগ্ৰহ কৰি নিজৰ পৰিয়ালটোক কোনোমতে পোহপাল দি আছে, তাৰ পিছত নিৰ্লজ্জৰ দৰে কৈছে যে মিয়াৰ হৈ ওকালতি কৰা সকল সাৱধান। এনে কাপুৰুষৰ এনে কথা বতৰাবোৰত আমাৰ পুতৌ জন্মে। কাৰণ এইসকল নিৰক্ষৰ, এইসকল অলগদ্ধ, অৰ্ধশিক্ষিত, এইসকল মূৰ্খ আৰু জানুৱাৰে গোটেই অসমৰ ঠিকা লৈছে, উজনি অসমৰ ঠিকা লৈছে এইসকলে যে উজনি অসম মিয়ামুক্ত কৰিব। কৈছে যে মিয়াৰ হৈ ওকালতি কৰা সকল সাৱধান। ভাৰতীয় বৈধ মিয়াৰ হৈ ওকালতি কৰিছিলো, কৰি আছো আৰু কৰি থাকিম।